ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিলোঁ এই হাজো থানাত। এইকাৰণে দাখিল কৰিলোঁ যে ধুবুৰীৰ সাংসদগৰাকীয়ে মানে আজি কিছুদিন ধৰি সংবাদ মাধ্যম যোগে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিবা অপৰাধজনিত এটা ফাইল তথ্যৰ ফাইল থকা বুলি তেওঁ সংবাদ মাধ্যম যোগে তেওঁ কৈ আছে। মোৰ কথাটো হ'ল যে অপৰাধৰ তথ্য তেওঁ কোনো তদন্তকাৰী সন্থাক নিদিয়াকৈ তেওঁৰ হাতত লুকুৱাই ৰখাটো এটা ডাঙৰ অপৰাধ। সেইকাৰণে তেওঁৰ ওপৰত অপৰাধ লুকুৱাই ৰখাৰ অপৰাধত আজি মই হাজো থানাত তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছোঁ। কাৰণ তেওঁ এই মানে ব্লেকমেইলিঙৰ তেওঁ ৰাজনীতি কৰা যেন মোৰ অনুমান হয়। সস্তীয় ৰাজনীতি কৰি তেওঁ মানে তেওঁ ৰাজনীতিক মুনাফা আদায় কৰা বা মুখ্যমন্ত্ৰীৰ পৰা বিভিন্ন সুবিধা আদায় কৰাৰো ষড়যন্ত্ৰ হ'ব পাৰে। গতিকে সেইকাৰণে মই আমাৰ ভাৰতবৰ্ষৰ আইনৰ প্ৰতি অসমৰ আইন আদালতৰ প্ৰতি বিশ্বাস আছে। সেইকাৰণে সেই তেওঁৰ বিৰুদ্ধে আজি মই অপৰাধ লুকাই ৰখাৰ বিৰুদ্ধে আজি মই এজাহাৰ দাখিল কৰিছোঁ আৰু মই হাজো থানাক অতি সোনকালে তেওঁৰ ওপৰত তদন্ত কৰাৰ কাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনালোঁ। হয়, কাৰণ এজন তেওঁ সাংবিধানিক পদত থকা ব্যক্তি, তেওঁ কেইবাবাৰো বিধায়ক আছিল, মন্ত্ৰী আছিল, বৰ্তমান তেওঁ এজন সাংসদ। এজন সাংসদে যেতিয়া আপোনাৰ তেওঁ তেওঁ যেতিয়া সাংসদ হিচাপে নিৰ্বাচিত শপত লৈছিল কি বুলি বাক্যপাত কৰিছিল। গতিকে তেওঁ মানে আপোনাৰ সম্পূৰ্ণভাৱে এটা ব্লেকমেইলিঙৰ ৰাজনীতি কৰিছে আৰু আপোনাৰ তেওঁ অপৰাধ লুকুৱাই ৰাখিও এটা ডাঙৰ অপৰাধ কৰিছে। গতিকে আমি হাজো থানাক অতি সোনকালে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি যি MP MLA কোৰ্ট আছে তালৈ ট্ৰেন্সফাৰ কৰাৰ কাৰণে আমি পৰৱৰ্তী সময়ত আবেদন জনাম। আপোনাৰ পৰিচয়টো? মোৰ নাম মইনুল হক, মোৰ ঘৰ অসুৰাত, মই গৌৰীয়ামৰীয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।